তো গাইজ আজি আমি আহিছিলোঁ কাহিলীপাৰা ৰাসত, কিন্তু জুবিনদাৰ ঘৰ দেখা পাই জুবিনদাৰ ঘৰত সোমালোঁ আৰু জুবিনদাৰ বৰ খবৰ ল'বলৈ বুলি সোমালোঁ চিকিউৰিটি সুধি। তো গাইজ আহোঁ চব চাওঁ। আছে কিন্তু জুবিনৰ অবিহনে ঘৰ মানে একদম মানে মৰিশালী হৈছে, ভাল নলগা হৈছে। এইটো জুবিনে নাই নাই ন মানে হেৰি পৰিমা বোৰ মানে বেমাৰ হৈছে, হঠাতে বেমাৰ হৈছে, সেইবিলাক ক্ষতি হৈছে থাকে ন। এয়া হ'ল জুবিনদা বিহীন ফল, জুবিনদা বিহীন মৰিশালী, মানে একেবাৰে সেমেকা হৈ গৈছে ঘৰত। জুবিনদা নাই কাৰণে একদম ভাল নলগা হৈ গৈছে। আমি বৰ খবৰ ল'ব আহিছিলো, কিন্তু বৰ বেমাৰ হৈ গ'ল। অনুভৱ হোৱা নাই, কিন্তু কি কৰিম লাইভ কৰি আছে আপুনি আগতে জুবিনদা কি নাই আপোনাৰ অনুভৱ ভাল নালাগা হৈছে। ভাল নালাগা হৈছে মানে ইয়াৰ আগত আপুনি ক'ত কাম কৰিছে? তাৰপিছত ইয়াতে কোনে আনিলে আপোনাৰ? মানে জুবিনদাৰ ঘৰত আপুনি জুবিনদাৰ ঘৰত ভয় মানে আপোনাৰ গৌৰৱ অনুভৱ হৈছে না? ভাল লাগিছে আৰু কিন্তু ভাল লাগা নাই, জুবিনদা নাই কাৰণে ভাল লগা নাই। সেইটোৱে আৰু মানে ঘৰটো যে আপুনি মানে হেৰি কৰিছে, তাক পহৰা দিছে, জুবিনদা অবিহনে যে কথা হৈছে আপুনি আছে, এইটো গৌৰৱটো আছে আৰু সেইটো ভাল লাগিছে। ইমান সুৰক্ষা মানে হেৰি কৰিছে জুবিনদাৰ ঘৰত বা এনেকুৱাকে যে আগতে থাকিলে হয়, তেতিয়া মানে অলপ মানে ভাল লাগিল হয়। জুবিনদা মানে তেওঁ থাকিলে হয়, জীয়াই থাকিলে হয়, কিন্তু এতিয়াও যে জীয়াই নাই আমি এইটো অনুভৱ কৰা নাই না। জীয়াই এতিয়াও আছে, আমাৰ মাজত সদায় আছে, কিন্তু সেইটো অনুভৱ আমাৰ এতিয়াও হোৱা নাই। জুবিনদা আজি আমাৰ ঘৰত অহাৰ পিছত কিয় ভাল লগা নাই, কাৰণ জুবিনদা অবিহনে ঘৰখন একদম ভাল নলগা হৈছে। সেইখিনি গাইজ আপোনালোকে জুবিনদা সদায় অমৰ হৈ থাকিব আৰু আমাৰ জুবিনদা আগতে এইখিনিতে থাকে জুবিনদা, কিন্তু মই একবাৰ জুবিনদাক লগ কৰিম। জুবিনদা যে আমাৰ মাজৰ পৰা গুচি যাব এইটো কোনে জানে, কিন্তু মানে মই ভাবিছিলো কি লাহে লাহে লগ কৰিম আৰু, কিন্তু এতিয়া যে জুবিনদা যে আমাৰ মাজৰ পৰা গুচি যাব, আমাৰ মাজৰ পৰা কিন্তু লগ কৰিব নোৱাৰিম। জুবিনদা যে আমাৰ মাজৰ পৰা গুচি গ'ল, জুবিনদা থাকিব নৰবিশ্বাস স্পীকাৰ কাৰণে নৰবিশ্বাস জুবিনদাক কেনেকৈ মৰিয়াই মাৰিলে, সাগৰত ডুবাই সেইটো কাৰণে মানে বহুত অসমবাসী তথা আমাৰ মনতো বহুত দুখ পালে। জুবিনদাক আমি জীয়াই থকাতে কিয় লগ কৰা নাছিলো এবাৰ, কিন্তু এতিয়া ঘৰখন আহিলে কি হ'ব? কিন্তু আমাক ন্যায় লাগিব, জুবিনদাৰ আমাৰ প্ৰতিটো হেৰি আমাক ন্যায় লাগিব। জুবিনদাৰ অবিহনে আমি অসমবাসী জীয়াই থাকিব নোৱাৰে। জুবিনদাৰ সদায় আমি কলিজাত জীয়াই ৰাখিছো, গতিকে আমাক ন্যায় লাগিব। হ'ল গাইজ আমি তাৰমানে আমি এতিয়া কাহিলীপাৰা ৰাস মহোৎসৱত আহিছোঁ। কাহিলীপাৰা ৰাস মহোৎসৱত আহি আমি জুবিনদাৰ ঘৰৰ পৰা একবাৰ গ'লোঁ। এইবাৰ আমি ৰাস মহোৎসৱৰ ভিতৰত যাম। ইয়াত দেখা দিছোঁ আমাৰ কাহিলীপাৰা ৰাস মহোৎসৱৰ এই গেটখন, এইখন গেট কাহিলীপাৰা ৰাজ মহোৎসৱতে লিখা আছে, এইটো কেপচাৰ হোৱা নাই ৰাতিৰ কাৰণে অলপ। আহকচোন আমি ৰাসৰ ভিতৰলৈ যাওঁ। আৰু জুবিনদাৰ ৰাইজ একদম সেমেকা, আমাৰ নলবাৰী বৰপেটা হাউলি বুলিও কথা নাই, গোটেই অল অসমতে সেমেকা। ফালে কি আয়োজন হৈছে আৰু গাইছ আহিয়ে দেখা পালোঁ মানে আপা আপি তিৰি চুৰিৰ এই অভাৰ ভিৰ, আৰু তাৰে মাজতে এখন খেলা দেখা পালোঁ, অদ্ভুত খেলা মানে লটাৰী খেলা। 20 টকাত এটা মুৰ্গী, 30 টকাত এটা হাঁহ, 50 টকাত এটা ছাগলী। আমাৰ নলবাৰীৰ ফালে এই খেলাখন অহা নাই। আৰু গাইছ এই ৰাজখনত আহি মই দেখা পালোঁ চবৰে হাতত মানে মুৰ্গী, ছাগলী, হাঁহ, মানে চব মানে বেবিচাৰ হৈছে আৰু কি ক'ম মানে চাওকচোন। মানে অদ্ভুত মানে ৰাস এখন মানে কাহিলীপাৰাৰ ৰাস। আমাৰ নলবাৰীত এনেকুৱা ব্যৱস্থা নাই না, মই আহি মানে কিবা আন পাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। তো গাইজ চাৰিওফালে খেলাই খেলা, ইফালেও খেলা সিফালেও খেলা, চাৰিওফালে মানুহবিলাকে মানে খেলা খেলে মানে হাঁহ মুৰ্গী হাতে লৈ যাই আছে। এটা সন্দেহ হৈছে
কি এইবিলাক মানুহৰ খেলাৰে মানুহ নেকি, খেলাৰে পাৰ্টিৰ মানুহ কি ইয়াতে একৰ পৰা এশক লাগি আছে। যিকোনো এটা নাম্বাৰত মাৰি দিলে মানে আমি মাৰি চাইছিলোঁ একবাৰ, কিন্তু এটাও মানে এটাও নাম্বাৰ নুঠে। আমি যিটো মাৰোঁ সেইটো নুঠাটোহে উঠি যায়। বাৰু এতিয়া আপোনালোকে জাষ্ট এটা চিম্পুল ভিডিঅ' বনাইছোঁ আৰু চাৰিওফালে জুবিনদাৰ গান লাগি আছে, জয় জুবিন দা। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু। আৰু গাইছ ইহঁতে মানে আমাৰ দাদাক মানে বুজি আছে, মানে আমাক বেল বুলি হৈছে। চাওকচোন 349 টকাত চাইকেল এখন দিব, ইফালে 252 টকাত কিবা খাৰাই দিব, 360 টকাৰ এটা টৰ্চ দিব। প্লাছ চব মানে মিছা কথা, মানে কি যোনটো মাৰোঁ কিন্তু নহয়, মানে বেলেগে পৰি যায়। মানে কি ক'ম আৰু, মানে সেইখানে খেলা, বেলেগ একো নাই। আমি নগৰৰ পৰা আহিছো কেইদিনমান অলপ আইবাৰ 4 দিন হ'ল চলি আছে ভালে 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 চলি আছে আৰু 5 দিন জেগাটো এটা মানে এক্সপোর্ট কৰিব লাগে। এইটো জেগা মই দেখা নাছিলো, আজি দেখা পালো। আৰু মই আমি এইকাৰণে ঘৰে ঘৰে কৈছো, চাইডৰ ফালে মিউজিক বাজি আছে, জুবিন দা জয় জুবিন দা। আপনার নাছিল চেক করে নাকি আসে না পারি বাড়ি বাড়ি কিন্তু ধরে পাই যাও খানা রাতি লাগেছে ভাই মরাজি আরে ভাই সকরি করিস দেখা যায় না বেশি পুরা আটা লাগে আছে পুরা আমার মোবাইলে একবার একবার দেয় লাইফের এনজয় ইয়ে বানিয়েছে